কাজিৰঙা বৰ ধুনীয়া একোৰে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই উপস্থিত আছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ সোঁমাজত। এয়া আপোনালোকে দেখিছে, এইটো ডিব্ৰুগড়ৰ যিটো ৰোড হয়, ডিব্ৰুগড় টু গুৱাহাটী। এই গুৱাহাটীৰ ৰাস্তা কাষতে এটা ভিউ পইণ্ট আছে, কাজিৰঙা চোৱাৰ এটা ভিউ পইণ্ট আছে। গতিকে এই ভিউ পইণ্টত মই ৰৈ আছোঁ। আৰু এটা সুন্দৰ কথা, আপোনালোকৰ কাৰণে এটা খুব ভাল কথা, এইডোখৰতে এটা বৃহৎ এটা চাইবেৰিয়ান ৰাজহাঁহৰ এটা জাক আহি পৰিছে। এয়া চাওক, কেমেৰাটো উলিয়াই পেলাই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ। কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা। প্ৰিয় দৰ্শক, আজি আপোনালোকক চাইবেৰিয়ান ৰাজহাঁহ দেখুৱাব বিচাৰিছোঁ। চাওক, মই এতিয়া কাজিৰঙাৰ নেশ্যনেল হাইৱে কাষত এটা ভিউ পইণ্টত আছোঁ। আৰু ইয়াতে এটা বিৰাট ডাঙৰ জাক এটা আহি পৰিছে চাইবেৰিয়ান ৰাজহাঁহৰ। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এটা সুন্দৰ পৰিৱেশ, চাইবেৰিয়াৰ পৰা অহা ৰাজহাঁহৰ এটা জাক। চাওক, এনেকুৱা বহুত জাক আহিছে, বিভিন্ন ধৰণৰ পক্ষী আহিছে, চৰাই আহিছে। চাওকচোন, এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইফালেও জাক এটা আছে। এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, আৰু অকল দুবৰি বন চিকুটি চিকুটি খাই আছে। এয়া মোৰ ওচৰতে 3জনীমান আছে। চাওক, এয়া ওচৰতে আছে। এয়া চাওক, দুবৰি বনবোৰ কেনেকৈ চিকুটি চিকুটি খাই আছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এয়া এইখিনি আপোনালোকে যিখিনি দেখিছে, চাইবেৰিয়াৰ পৰা এইটো ৰাজহাঁহৰ জাক আহিছে। আৰু এনেকুৱা জাক মানে বহুত আহিছে, বিভিন্ন ধৰণৰ পক্ষী আহিছে এইটো সময়ত। ঠিক আছে, গতিকে কাজিৰঙাত গোটেইখন চৰি মেলি ইয়াতে অলপ দিন থাকে, আৰু বাৰিষা কালত আকৌ উৰি পেলাই আকৌ বিদেশলৈ গুচি যায়। আৰু এটা কথা ইয়াৰ স্থানীয় মানুহৰ পৰা জানিব পাৰিলোঁ যে এই চাইবেৰিয়ান যি ৰাজহাঁহ আছে, ইহঁতে পোৱালি ছোৱালী দিবৰ কাৰণে যি কণী পাৰে, কণী কিন্তু লাডাখত পাৰে বুলি গম পাইছোঁ। আৰু এনেকুৱা কথা একচুৱেলি জনা নাছিলোঁ। গতিকে ইয়াত সোধ পোছ কৰি সেইখিনি কথা গম পালোঁ। গতিকে ইয়াত যি ভিউ পইণ্টত যি মানুহ ৰয়, কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা। তেওঁবিলাকক আকৌ মন মোহিত কৰে। টুৰিষ্টক তেওঁবিলাকে দেখুৱাবলৈ চেষ্টা কৰে কাজিৰঙাৰ উপভোগ মানে কৰিবৰ কাৰণে। এনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এটা সুন্দৰ দৃশ্য, এটা প্ৰাকৃতিকৰ সৌন্দৰ্য আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি চাই আছে আপুনি, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।